নমস্কাৰ, এয়া হল মিড ডে 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ, ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ সন্মুখলৈ আহিছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ, নলবাৰীত গৈ উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু তেওঁ বিশেষভাৱে আলোচনাত মিলিত হ'বলৈ নলবাৰীলৈ ৰাওনা হৈছে। নলবাৰীত নৱসৰণীয়াৰ লগত গোপন বৈঠক আৰম্ভ হৈছে। নলবাৰীৰ আৱৰ্ত ভৱনত চলি আছে এই বৈঠক। অখিল গগৈ সমালোচনা ভূপেন বৰাৰ। পীযুষ হাজৰিকাৰ লগত গোপন বৈঠকত বহাৰ পিছত কংগ্ৰেছক সমালোচনা কৰা অখিল গগৈৰ কথাত গুৰুত্ব প্ৰদান নকৰে কংগ্ৰেছে। আগতে কংগ্ৰেছ চলিছিল ৰাজীৱ ভৱনৰ পৰা, এতিয়া কংগ্ৰেছ চলিব তৃণমূল কৰ্মীৰ মতামতত। আমি আপোনালোকক জনাব বিচাৰিছোঁ, ৰাজনীতিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। নলবাৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। নলবাৰীত নৱসৰণীয়াৰ লগত গোপন বৈঠক আৰম্ভ হৈছে ভূপেন বৰাৰ। নলবাৰীৰ আৱৰ্ত ভৱনত চলি আছে এই বৈঠক। অখিল গগৈক সমালোচনা কৰিছে ভূপেন বৰাই। পীযুষ হাজৰিকাৰ লগত গোপন বৈঠকত বহাৰ পিছত কংগ্ৰেছক সমালোচনা কৰা অখিল গগৈৰ কথাত গুৰুত্ব প্ৰদান নকৰে বুলি উল্লেখ কৰিছে ভূপেন বৰাই। আগতে কংগ্ৰেছ চলিছিল ৰাজীৱ ভৱনৰ পৰা, এতিয়া কংগ্ৰেছ চলিব তৃণমূল কৰ্মীৰ মতামতত, এই কথাও ভূপেন বৰাই উল্লেখ কৰিছে। কিন্তু সবাতোকৈ ডাঙৰ খবৰটো হ'ল যে নৱসৰণীয়াৰ লগত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আলোচনাত মিলিত হৈছে নলবাৰীত। কিছু দৃশ্য আপোনালোকে টিভিৰ পৰ্দাত বৰ্তমান প্ৰত্যক্ষ কৰিছে। নৱসৰণীয়া, যিহেতু নৱসৰণীয়া কোকৰাঝাৰৰ সাংসদ হয় আৰু তেওঁৰ এটা নিজা দল আছে, যিটো দলে এইবাৰ BTC নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল। কিন্তু নৱসৰণীয়াই বিশেষকৈ বিভিন্ন দিশত ইয়াৰ পূৰ্বে মতামত আগবঢ়াই আহিছিল। বিজেপিৰ ক্ষেত্ৰত বা তৃণমূল কংগ্ৰেছৰ ক্ষেত্ৰতো নৱসৰণীয়াৰ মতামত গুৰুত্বপূৰ্ণ আছিল, কাৰণ তৃণমূল কংগ্ৰেছৰ সৈতে নৱসৰণীয়াই আলোচনাতো মিলিত হৈছিল। তাৰ পাছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হৈছে নৱসৰণীয়া। ভূপেন বৰাৰ সৈতে নৱসৰণীয়াৰ এই আলোচনা। আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতী আছে ফোনলাইনত। নৱজিৎ ভাগৱতী, ৰাজ্যৰ ৰাজনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বহুকেইটা আপডেট হয়তো সন্মুখলৈ আহিব পাৰে এই বৈঠকৰ পাছত। কি কি তথ্য আছে আপোনাৰ লগত? প্ৰাঞ্জল, ভূপেন বৰাই ইতিমধ্যে নৱসৰণীয়াৰ লগত বৈঠকত বহিছে। বৈঠক তেওঁলোকে সমাপ্তও কৰিছে। কিন্তু এই ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে যে BTRৰ যি ৰাজনীতিৰ যি সমীকৰণ, এই সমীকৰণটো সলনি হ'বলৈ গৈ আছে। বিশেষকৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নৱসৰণীয়া বিজেপিৰ লগত নাছিল, কিন্তু আপোনাৰ যদি মনত আছে যে বিধানসভা নিৰ্বাচনৰ ফলাফল BTRৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে তেওঁলোকে আহি একেলগে লগ হৈছিল আৰু তেওঁলোকে ভাবিছিল যে একেলগে তেওঁলোকে নিৰ্বাচন খেলিব আৰু তাত তেওঁলোকে এটা বিজেপিৰ লগত নৱসৰণীয়াই এটা নতুন সমীকৰণ গঠন কৰিব। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল আৰু বিজেপিয়ে সেই বস্তুটোত বৰ বিশেষ গুৰুত্ব নিদিলে এই সমীকৰণত, আৰু নৱসৰণীয়া যি এখন বিচাৰিছিল সেই এখন তেওঁলোকে এৰি নিদিলে। ফলত বৰমাত নৱসৰণীয়া বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয়, কিন্তু হ'লেও বিজেপিয়ে তেওঁলোকক সমৰ্থন নিদিলে আৰু UPPLে নিজা প্ৰাৰ্থিতা দিয়ে আৰু বৰ্তমান UPPLে তাত সমষ্টিটোত জয়ী হৈ আহিছে। তাৰ পিছৰ পৰাই বিজেপিৰ লগত নৱসৰণীয়া, বিজেপি জোঁটৰ লগত নৱসৰণীয়াৰ এটা দূৰত্ব আৰম্ভ হয়। সেই দূৰত্ব গৈ গৈ এনেকুৱা পৰ্যায়ত উপনীত হয় যে TMCৰ লগতো নৱসৰণীয়া এটা যোগাযোগত আছিল। কিন্তু শেহতীয়াকৈ কংগ্ৰেছে বিচাৰিছে যে নৱসৰণীয়াক নিজৰ দলত ৰাখিব পাৰি নেকি, যিহেতু BTRৰ অধীনৰ দুটা যি বিধানসভা সমষ্টি আছে, গোসাইগাঁও আৰু তামোলপুৰ, সেই বিধানসভা সমষ্টিটোত এইবাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে তেওঁলোকে অৰ্থাৎ কংগ্ৰেছে বিচাৰিছে নতুন বন্ধু তেওঁলোকে সন্ধান কৰিব লগা হৈছে, যিহেতু BPFে ইতিমধ্যে বিজেপিৰ লগত এটা তাল মিলাইছে, এটা সুৰ মিলাইছে আৰু BPF বিজেপি জোঁটৰ লগত যোৱাৰ সম্ভাৱনাই অধিক। তেনেস্থলত কংগ্ৰেছৰ বাবে এনেকুৱা এটা পৰ্যায় হৈছে যে কংগ্ৰেছে নতুন বন্ধু তাত সন্ধান কৰিব লাগিব, নহ'লে সেই সমষ্টিটো তাত শক্তিশালীভাৱে কংগ্ৰেছে অৱতীৰ্ণ হ'ব নোৱাৰিব। যিহেতু 2006 চনৰ পিছত কংগ্ৰেছ তাত অকলে নিৰ্বাচন খেলা নাই, BPFৰ লগ হৈয়ে নিৰ্বাচন খেলি আহিছিল আৰু 2016 যি নিৰ্বাচন খেলিছিল তাত তেওঁলোকৰ ফলাফল বৰ সন্তোষজনক নহয়। তেনেস্থলত তেওঁলোকে নৱসৰণীয়াৰ লগত লগ হৈ নৱসৰণীয়াক নিজৰ পক্ষলৈ আনিব বিচাৰিছে আৰু নৱসৰণীয়ায়ো তেনেকুৱা এটা সন্ধান, তেনেকুৱা এটা সুযোগ বিচাৰি আছে যাতে তেওঁ শক্তিশালী ৰূপত তাত অৱতীৰ্ণ হ'ব লগা হয়। বৰ্তমান তেওঁলোকে কোনটো সমষ্টিত কোনে নিৰ্বাচন খেলে, নৱসৰণীয়াই তামোলপুৰ সমষ্টিটো তেওঁলোকে বিচাৰিব নেকি, তেনেকুৱা বিভিন্ন প্ৰশ্ন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উত্থাপন হ'ব। কিন্তু বৰ্তমানলৈকে তেওঁলোকে এটা সহমতত আহিব বিচাৰিছে যে তেওঁলোকে এটা জোট বন্ধন কৰিব বিজেপিৰ, কংগ্ৰেছ আৰু নৱসৰণীয়াৰ দলটোৱে। গতিকে বৰ্তমান পৰ্যায়ত এনেকুৱা আলোচনা হৈছে যে তেওঁলোকে কি পৰ্যায়ত সেই জোট বন্ধনটো কৰিব পাৰে, তেনেকুৱা এটা পৰ্যায়লৈ তেওঁলোকে গৈ আছে। প্ৰাঞ্জল, হয়, নৱজিৎ ভাগৱতী, অৰ্থাৎ তেওঁলোকে সদৰ্থক দৃষ্টিভংগীৰে আগবাঢ়িব বিচাৰিছে, যাৰ বাবে এই বৈঠকখন আজি নলবাৰীত আয়োজন কৰিলে। বৈঠক সমাপ্ত হোৱা বুলিও আপুনি কৈছে, মানে তেওঁলোকে আনুষ্ঠানিকভাৱে হয়তো সেইটো অলপ সময় ল'ব ঘোষণা কৰোঁতে, নহয় জানো?
হয়, আনুষ্ঠানিকতাৰ বাবে হয়তো সময় ল'ব আৰু আজিয়ে যে ঘোষণা হ'ব তেনেকুৱা আশা কৰিব নোৱাৰে। তেওঁলোকে প্ৰাৰম্ভিকভাৱে হয়তো আনুষ্ঠানিক বৈঠক তেওঁলোকত বহা আমাৰ হাতত খবৰ নাই বা তেনেকুৱা বহাৰ কোনো আমি দেখা নাই এতিয়ালৈকে, বা তেনে ইনপুট আমাৰ হাতত নাই। কিন্তু তেওঁলোকৰ ভিতৰি আলোচনা হৈছিল যাতে তেওঁলোকে এটা বুজাবুজিত উপনীত হ'ব পাৰে, আৰু তাৰ পিছতে আজি আনুষ্ঠানিকভাৱে তেওঁলোকে আলোচনা কৰিছে। নৱসৰণীয়া যিহেতু সাংসদ আৰু নৱসৰণীয়া যিহেতু তাত নন বড়ো এটা ভিত্তি তাত আছে, সেইবাবে কংগ্ৰেছে বিচাৰিছে যে যদি নৱসৰণীয়া আহে তেওঁলোকৰ এটা শক্তিশালী হ'ব পাৰে। আৰু যি আনুষ্ঠানিক ঘোষণা আজি হোৱাৰ সম্ভাৱনা খুব কম, কিন্তু তৎসত্বেও 2-এদিনতে হ'লেও সেই ঘোষণা তেওঁলোকে কৰিব। আনুষ্ঠানিকভাৱে হয়তো মিত্ৰতা তেওঁলোকৰ লগত হৈ যাব। গতিকে তেনেকুৱা এটা পৰ্যায়ত আগবাঢ়ি আছে। যিহেতু তেওঁলোকৰ তাত বৰ্তমান আপুনি চাব যে দুটা ৰাজনৈতিক এটা মেৰুকৰণ হৈছে, এটা হ'ল বিজেপি কেন্দ্ৰিক, এটা কংগ্ৰেছ কেন্দ্ৰিক। গতিকে এই মেৰুকৰণৰ ক্ষেত্ৰত থাকি যি সৰু সৰু দল আছে তেওঁলোকে হয় বিজেপিৰ লগত লগ লাগিছে, নহয় কংগ্ৰেছৰ লগত লগ লাগিছে। মাত্ৰ বৰ্তমান এনেকুৱা এটা পৰিস্থিতিত 2-এটা দল তাৰ আঁতৰত আছে, যদিও তেওঁলোকে নিজৰ ভেটি শক্তিশালী ৰূপত বা নিজৰ শক্তি খুব অধিক শক্তিশালী ৰূপত তেওঁলোকে দেখুৱাব পৰা নাই। গতিকে BTRতো সাধাৰণতে তেনেকুৱা এটা কেন্দ্ৰিক ৰাজনীতি চলি আছে, মেৰুকৰণৰ ৰাজনীতি আছে। আৰু UPPL আৰু BPF যেতিয়া বিজেপিৰ লগত লগ হোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে। UPPL ইতিমধ্যে আছে, BPF লগ হোৱাটো নিশ্চিত হৈ গৈছে। তেনেস্থলত নৱসৰণীয়াই বিচাৰিছে বা নৱসৰণীয়াই দেখিছে যে যদি তেওঁলোকে কংগ্ৰেছৰ পক্ষত যায়, যিহেতু তেওঁক বিজেপিয়ে সিমান গুৰুত্ব প্ৰদান কৰা নাই। আৰু এটা কথা লক্ষ্য কৰিব যে পীযুষ হাজৰিকাই মাত্ৰ এদিন বা দুদিন পূৰ্বে তেওঁ তাত কৈছে যে হু ইজ নৱসৰণীয়াক মই চিনি নাপাওঁ। অৰ্থাৎ যি নৱসৰণীয়া গৈ তেওঁলোকৰ লগত একেলগে ফটো উঠিছিল নিৰ্বাচনৰ পিছত, BTR নিৰ্বাচনৰ পিছত, সেই নৱসৰণীয়াকে তেওঁ চিনি নাপাওঁ বুলি পীযুষ হাজৰিকাৰ দৰে এজন মন্ত্ৰীয়ে ঘোষণা কৰি আনুষ্ঠানিকভাৱে কৈছে। তেনেস্থলত নৱসৰণীয়াই যে কংগ্ৰেছৰ লগত নগৈ তেওঁৰ কোনো উপায় নাই বা কংগ্ৰেছৰ লগত গৈ হ'লেও বিজেপিক এসেকা দিব বিচাৰিব, তেনেকুৱা এটা প্ৰক্ৰিয়া, অৰ্থাৎ তেনেকুৱা এটা সমীকৰণ চেষ্টা এটা চলাইছে বা সমীকৰণ এটা চলিছে। কিন্তু নৱজিৎ ভাগৱতী যদি আমি কালিৰ পৰা আজিলৈকে চাওঁ, কেইবাটাও বিন্দু আছে, মানে কেইবাটাও বিশেষ দিশ আমি দেখিবলৈ পাইছোঁ। এফালে কংগ্ৰেছে AIUDFৰ সৈতে মিত্ৰতা ভংগ কৰাৰ প্ৰস্তাৱ AICC-লৈ প্ৰেৰণ কৰিছে। তাৰ পাছত আজি নৱসৰণীয়াৰ প্ৰসংগ আহিছে, তেওঁৰ সৈতে আলোচনাত মিলিত হৈছে। নলবাৰীত গৈ ভূপেন বৰাই নিজেই, লগতে অখিল গগৈৰ কথাও হেনো ভূপেন বৰাই কৈছে তাত। সেই প্ৰসংগত অলপ জানিব বিচাৰিছোঁ নৱজিৎ ভাগৱতী। AIUDFৰ বৰ্তমান যিকেইটা সমষ্টিত বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব, সেইকেইটা সমষ্টিত AIUDFৰ কোনো কাম নাই, একদম কাৰ্যতঃ কোনো কাম নাই। অৰ্থাৎ AIUDFৰ তাত ভোটৰ ভেটি নাই। AIUDF যদি কংগ্ৰেছৰ লগত থাকে তেনেহ'লে কংগ্ৰেছৰ লোকচান হোৱাটো অৱধাৰিত। কংগ্ৰেছে সেই কথা অনুধাৱন কৰিছে। বিধানসভা নিৰ্বাচনত তেওঁলোকে তাৰ অভিজ্ঞতা পাইছে। এই সমষ্টিকেইটা যেনে ধৰক থাওৰা, তাৰ উজনি অসমৰ যি সমষ্টি আছে মৰিয়নি, এইফালে নামনিখন BTRৰ যি সমষ্টিকেইটা আছে, তাত AIUDFৰ কোনো শক্তিশালী ঘনভিত্তি নাই। মাত্ৰ যদি ভৱানীপুৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, অৰ্থাৎ ভৱানীপুৰৰ বিধায়ক যদি বিজেপিলৈ যোগদান কৰে, তাত যদি উপ নিৰ্বাচনত, তাত AIUDFে অলপ শক্তি প্ৰদৰ্শন কৰিব পাৰিব পাৰে, যিহেতু তেওঁলোকৰ দলৰ নিজৰ বিধায়ক আছিল। আৰু এইবাৰ নহয়, পূৰ্বতেও তাত সেই সমষ্টিটো AIUDFৰ দখলত আছিল। তাৰ বাহিৰে বাকী সমষ্টিকেইটাত AIUDFৰ কোনো কাম নাই। তেনেস্থলত কংগ্ৰেছে বিচাৰিছে, আৰু কংগ্ৰেছে যি উজনি অসম তেওঁলোকৰ ভেটি ইতিমধ্যে সম্পূৰ্ণ নোহোৱা হৈ গ'ল, তেনেস্থলত তেওঁলোকে বিচাৰিব যে তেওঁলোকৰ ভেটিটো যাতে শক্তিশালী কৰিব পৰা যায়। আৰু উজনি অসমৰ যিখিনি ভোট আছে, যিখিনি ভোটৰ ঘনভিত্তি আছে, সেইখিনি ভোটাৰে AIUDF, কংগ্ৰেছ বা আন কাৰো দলৰ লগতে নিবিচাৰে। তেনেস্থলত অখিল গগৈ এটা অপশ্যন দিছিল যে অখিল গগৈ তেওঁলোকৰ লগত লগ হ'ব। যদি অখিল গগৈ কংগ্ৰেছৰ লগত লগ হয়, কংগ্ৰেছৰ শক্তি অলপ বৃদ্ধি হ'ব, সেইটো স্বাভাৱিক। কিন্তু আৰু যিহেতু মৰিয়নিতো তেওঁলোকৰ অলপ ৰাইজৰ দলৰ শক্তিশালী গণভিত্তি আছে, কিন্তু শেহতীয়াকৈ অখিল গগৈয়ে যেনেধৰণে কংগ্ৰেছৰ নেতাসকলক 2-এজন নেতাক বাছি সমালোচনা কৰিবলৈ লৈছে আৰু কংগ্ৰেছকো সমালোচনা কৰিছে, সেই ভাওটো, অৰ্থাৎ অখিল গগৈক সেই ভাওটো কংগ্ৰেছে দিব বিচৰা নাই। সেইবাবে ভূপেন বৰাইও তাৰ প্ৰত্যাক্ৰমণ কৰিছে অখিল গগৈক, আৰু অখিল গগৈ কংগ্ৰেছৰ লগত নগৈও উপায় নাই, যিহেতু বৰ্তমানৰ আগতে কৈছে যে মেৰুকৰণ যি হৈছে, সেই মেৰুকৰণৰ ফলত আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিচাৰি আছিল কংগ্ৰেছ লগ লাগক, আৰু AIUDF যদি নাথাকে তেওঁ স্পষ্ট কৰি কৈছে যে কংগ্ৰেছৰ লগত তেওঁ মিত্ৰতা পক্ষতাবদ্ধ হ'ব। আৰু সেইটো হ'বলৈ গৈ আছে। AIUDFক ইতিমধ্যে কাষৰীয়া কৰি পেলাইছে কংগ্ৰেছে। তেনেস্থলত অখিল গগৈয়ে যাতে বেছি সমালোচনা কৰি নাথাকে তেওঁ কংগ্ৰেছৰ নেতাসকলক, সেইটো নিশ্চিত কৰিবলৈ ভূপেন বৰাই, অৰ্থাৎ সভাপতি ভূপেন বৰাই এই সমালোচনাটো কৰিছে, যাতে আপাতত তেওঁলোকক দেখুৱাই দিছে তুমি নাহিলেও বা তোমালোক নাহিলেও বৰ বিশেষ কথা নাই, আমি অকলে হ'লেও মূৰ দাঙি উঠিব পাৰিম। অৰ্থাৎ অখিল গগৈৰ ভাওটো
ভাও শব্দটো মই কৈছোঁ যে ভাওটো কমাই দেখুৱাবৰ বাবে এইখিনি বক্তব্য ভূপেন বৰাই প্ৰদান কৰিছে। নিশ্চয় ধন্যবাদ জনাইছোঁ নৱজিৎ ভাগৱতী এইখিনি তথ্যৰ বাবে। মুঠতে ৰণকৌশল এতিয়া প্ৰস্তুত কৰিছে কংগ্ৰেছে আৰু বিশেষকৈ তেওঁলোক সাজু হৈ পৰিছে আগন্তুক উপ নিৰ্বাচনৰ বাবে, লগতে আগন্তুক দিনত আৰু যি কাৰ্যক্ৰমণিকা আছে সেইসমূহ ভালদৰে চলাই নিয়াৰ বাবে ভূপেন বৰাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই এইসমূহ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজি নৱশৰণীয়াৰ সৈতে নলবাৰীত আলোচনাত মিলিত হ'ল। সমান্তৰালভাৱে অখিল গগৈৰ সমালোচনাটো সৰব হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। চাওক, নৱশৰণীয়া ডাঙৰীয়া অসমৰ এটা আঞ্চলিক দলৰ সভাপতি গণ সুৰক্ষা পাৰ্টীৰ, আৰু তেখেতে যিটো অঞ্চলৰ পৰা সাংসদ হিচাপে কেইবাবাৰো নিৰ্বাচিত হৈছে তাত এতিয়া 3টা সমষ্টিৰ উপ নিৰ্বাচনৰ উকমুকনি হৈছে। আৰু তেখেতৰ এই অঞ্চলৰ ৰাজনীতিত যথেষ্ট অভিজ্ঞতা আছে আৰু মোৰ সৈতে এটা দীঘলীয়া ব্যক্তিগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। সেইকাৰণে মই ভাবিছিলোঁ যে তেখেতৰ পৰাও কিছু পৰামৰ্শ ল'ম আৰু আমাৰ ফালৰ পৰাও কিছু কথা পাতিছোঁ। তেখেতেও তেখেতৰ দলটোৰ সম্পৰ্কত তেখেতৰ কি চিন্তা সেইখিনি আমাক জনাইছে, আৰু আমি কি ভাবিছোঁ আহি থকা বিশেষকৈ উপ নিৰ্বাচনটো আৰু অনাগত দিনত অসমৰ পৰাই জাত পাত ধৰ্ম ভাষাক লৈ যি বিভাজনৰ ৰাজনীতি কৰা বিজেপিক উৎখাত কৰিবৰ কাৰণে অসমত যিমান সৰু বৰ ৰাজনৈতিক শক্তি আছে আমি সকলোৱে একত্ৰিত হোৱাটো বিচাৰি আছোঁ, আৰু সেইকাৰণে আজি সেই ধৰণৰ এটা প্ৰাৰম্ভিক আলোচনা আমি আৰম্ভ কৰিছোঁ। আমি যি কথা কৈছোঁ, যি কাম কৰিছোঁ, অপেনলি কৰিছোঁ। আমি যোৱা দেখিছে, যোৱা বিগত নিৰ্বাচন আমি কৈছোঁ ইয়াত কোনো মহাজোঁটৰ কাম নহ'ব, ইয়াত এলায়েন্সে জিকিব। আৰু আমাৰ BTCৰ বহু সংখ্যক মানুহৰ এলায়েন্সৰ প্ৰতি এটা ভাল ভাৱ আছিলে, যাৰ কাৰণে আমি ৰাইজক কৈছোঁ যে আপোনালোকে বিবেক ভোট দিয়ক, আপোনালোকে এলায়েন্সতে সহায় কৰক যাতে চৰকাৰ এখন হয়। আৰু চৰকাৰৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিফ মিনিষ্টাৰ বনাইছে। অসমৰ ৰাইজৰ বহু আশা আছে, সেই আশাক যদি পূৰণ কৰিব পাৰে তেতিয়া বাকী কোনো মহাজোঁট কোনো বেলেগে আৰু একো কৰিব নোৱাৰে। আমি সেইকাৰণে কৈছোঁ তেখেতৰ প্ৰতি আমাৰ যিখিনি শুভেচ্ছা আশীৰ্বাদ সেইখিনি আমাৰ আজিও আছে। অন্তত এই মুহূৰ্তত CPIMৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে। কৈছে তেওঁলোকে যে আমি মহাজোঁটত নাই, মহাজোঁটত আসন বুজাবুজিত আছিলোঁ, মহাজোঁটৰ ভিতৰৰ সংগঠন আমি নহয়। গতিকে মহাজোঁটত কোন থাকিব নাথাকে সেয়া কংগ্ৰেছে নিৰ্ণয় কৰিব। আগন্তুক নিৰ্বাচনত কি হ'ব সেয়া এতিয়াও আলোচনা হোৱা নাই। সকলোকে ঐক্যবদ্ধ হোৱাৰ প্ৰচেষ্টা অব্যাহত থাকিব। CPIMে এই কথা উল্লেখ কৰিছে। বিজেপি বিৰোধী সকলো শক্তিক একগোট হোৱাৰো আহ্বান জনাইছে CPIMে। অসম জাতীয় পৰিষদে কৰা আহ্বানক সমৰ্থন জনাইছে CPIMে। হৈছে NRC উন্নীতকৰণৰ নামত 360 কোটিৰ কেলেংকাৰী সংঘটিত হৈছে। মহাগাণনিকৰ প্ৰতিবেদনত ধৰা পৰিলে বিসংগতি। 360 কোটি লুণ্ঠনৰ অভিযোগ প্ৰতীক্ষা জিলাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বিচাৰিছে তদন্তৰ অনুমতি। হাজিলাৰ বিৰুদ্ধে তদন্তৰ অনুমতি দিয়া নাই গৃহ বিভাগে। হাজিলাৰ ঘনিষ্ঠ আমোলাই ফাইল গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আসাম পাব্লিক ৱৰ্কছৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ। প্ৰতাৰণাৰ দলিলত পৰিণত হৈছে NRC উন্নীতকৰণৰ নামত 360 কোটিৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ অভিজিৎ শৰ্মাৰ। মহাগাণনিকৰ প্ৰতিবেদনত ধৰা পৰিছে এই বিসংগতি। 360 কোটি লুণ্ঠনৰ অভিযোগ প্ৰতীক হাজিলাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বিচাৰিছে তদন্তৰ অনুমতি। হাজিলাৰ বিৰুদ্ধে তদন্তৰ অনুমতি দিয়া নাই গৃহ বিভাগে। হাজিলাৰ ঘনিষ্ঠ আমোলাই ফাইল গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে। এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাই। ফাইনেল NRC কৈ থাকি লাভ নাই আমাৰ, এইখন হ'ল ছাপ্লিমেণ্টাৰী NRC। বাকী ফাইনেল NRCখন RGI পাব্লিছ কৰিব, কেতিয়া পাব্লিছ কৰিব সেইটো RGIৰ ওপৰত কথা। NRCখনক লৈ পেলাই সন্তুষ্ট নহয় আমি ধৰ্ণাত বহিছোঁ, বহুতবাৰ প্ৰেছ কনফাৰেঞ্চ দিছোঁ, 10টাকৈ কেছ চলি আছে CID, ED, লোকেল থানা চবতে। আমি সুখী নহয় NRCখনক লৈ, কাৰণ ইয়াত 80 লাখতকৈ বেছি সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম সোমাইছে। ইয়াতে দুৰ্নীতি হৈছে, ডুপ্লিকেট কাগজ ব্যৱহাৰ কৰিছে, লিগেচি কিনা বেচা হৈছে। আৰু এইখিনি কথা কোৱাৰ ইমান দিনে যে আমি কৈ আহিছিলোঁ, আমাকো বহুতে সন্দেহৰ চকুৰে চাইছিলে যে ইহঁতে এনেই কৈছে নেকি, ইহঁত দেশদ্ৰোহী, ইহঁত জাতিদ্ৰোহী, জাতীয় দলিল প্ৰস্তুত কৰাত ইহঁত বাধা দি আছে। কিন্তু এইখন জাতীয় দলিল কেতিয়াও হ'ব নোৱাৰে। এইখন হ'ল বাংলাদেশীক ভাৰতীয়কৰণ কৰা এখন দলিল। আৰু ইয়াৰ প্ৰমাণ এই যে বিদেশী নাম সোমাইছে, ডুপ্লিকেট কাগজ ব্যৱহাৰ কৰিছে, লিগেচি কিনা বেচা হৈছে, এইটো বৰ্তমানৰ NRC ষ্টেট কোঅৰ্ডিনেটৰ হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই
সুপ্ৰিম কোৰ্টত যিখন এফিডেভিট ফাইল কৰিছে সেই এফিডেভিটখনত তথ্য সহকাৰে তেখেতে জনাইছে কি কি খেলি মেলি আছে। সবতকৈ ডাঙৰ খেলি মেলিটো হ'ল OI, অৰিজিনেল ইনহেবিটেণ্ট। লাখ লাখ বিদেশী মানুহৰ নাম OI হিচাপে সোমাইছে। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে এই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ। বলেন, যিহেতু APWE সংবাদমেল সম্বোধন কৰিলে অভিজিৎ শৰ্মাই বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, 360 কোটি টকাৰ বৃহৎ কেলেংকাৰী প্ৰতীক হাজেলাৰ বিৰুদ্ধে তেওঁলোকে উল্লেখ কৰিছে সেই কথা। আৰু হাজেলাৰ ঘনিষ্ঠ আমোলাই ফাইল গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে। জুলুঙাৰ মেকুৰী প্ৰকৃততে কেতিয়া ওলাব বলেন? চাওক, NRC প্ৰকাশৰ আজি 2 বছৰ আৰু 2 বছৰৰ আজি এই দিনটোতে APWE এখন যিখন সংবাদমেল উল্লেখ কৰিছিলে, সংবাদমেল সম্বোধন কৰিছিলে, সংবাদমেলতে ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে যে মহাগাণনিকৰ যি তথ্য সেই তথ্য অনুসৰি 360 কোটি টকাৰ ব্যাপক খেলিমেলি সংঘটিত হৈছিলে NRC উন্নীতকৰণ প্ৰক্ৰিয়াত। পূৰ্বে যিটো অভিযোগ উত্থাপন কৰা হৈছিলে যে প্ৰায় 300 কোটি টকাৰ অভিযোগ তুলি থকা হৈছিলে APWE তৰফৰ পৰা, কিন্তু মহাগাণনিকৰ যি তথ্য প্ৰকাশ পাইছে সেই তথ্য অনুসৰি এই মুহূৰ্তলৈকে 360 কোটি টকাৰ ব্যাপক খেলিমেলি আৰু যি খেলিমেলিৰ অভিযোগ তুলি ইতিমধ্যেই 10টাকৈ থানা তথা ইতিমধ্যেই তদন্তকাৰী সংস্থাত অভিযোগ দাখিল কৰা হৈছিলে APWEৰ তৰফৰ পৰা। আৰু সেই অভিযোগৰ ভিত্তিতে ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাৰ তৰফৰ পৰা এই ঘটনাৰ তদন্ত কৰি প্ৰাথমিক অনুসন্ধান কৰি ইতিমধ্যে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ পৰা অনুমতি বিচাৰিছিলে যে প্ৰতীক হাজেলা, সেই সময়ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক, ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে অভিযোগ তদন্ত চলাবলৈ গৃহ বিভাগৰ পৰা অনুমতি বিচাৰিছিলে। আৰু যি অনুমতিৰ পত্ৰ ইতিমধ্যেই প্ৰেৰণ কৰিব আজি বিগত প্ৰায় 6 মাহ হ'ল, কিন্তু তাৰ পিছতো গৃহ বিভাগে এই মুহূৰ্তলৈকে সেই তদন্তৰ অনুমতি প্ৰদান কৰা হোৱা নাই। আৰু যাৰ বিৰুদ্ধে আজি 2 বছৰ হোৱাৰ NRC প্ৰকাশৰ 2 বছৰ প্ৰকাশ হোৱাৰ দ্বিতীয় দিনটোত দেখিব পোৱা গৈছিলে যে সৰব হৈ পৰিছিলে অভিজিৎ শৰ্মা। আৰু তেখেতে উল্লেখ কৰা হৈছিলে যে এই তদন্তকাৰী সংস্থা তথা তদন্ত কৰিবলৈ দিয়াত যি বাধা প্ৰদান কৰা হৈছে দিছপুৰৰ এটা চক্ৰ, আৰু যিটো চক্ৰত জড়িত আছে IS লবিৰ এটা বৃহৎ লবি জড়িত আছে। ৰাজ্যৰ চৰকাৰৰ বিজেপি চৰকাৰৰ একাংশ ৰাজনৈতিক নেতা তথা বিৰোধী ৰাজনৈতিক দলৰ নেতাই ইয়াত জড়িত আছে। আৰু যাৰ কাৰণে আজি পৰ্যন্ত প্ৰতীক হাজেলাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ গৃহ বিভাগৰ হাতত থকা যিটো ফাইল, সেই ফাইলত এই মুহূৰ্তলৈকে লৰচৰ হোৱা নাই। ইয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ 100 দিনৰ যি কাৰ্যসূচীতেই আচলতে এই ফাইলটোৰ ক্ষেত্ৰত পুট আপ কৰিব লাগিছিলে, বা ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আজিৰ এই সংবাদমেলৰ পিছতে তৎকালীনভাৱে হাজেলাৰ বিৰুদ্ধে থকা 360 কোটি টকাৰ যি ব্যাপক খেলিমেলি, সেই খেলিমেলিৰ তদন্ত অতি শীঘ্ৰে কৰক। কাৰণ উচ্চস্তৰীয় তদন্ত ইয়াৰ ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে তদন্ত কৰিলেই সকলো জলঙা মুকুৰি আহিব। আৰু ঠিক একেদৰে কোৱা হৈছে যে NRCৰ এই সমগ্ৰ তদন্ত যদি কৰা হয় তেতিয়াহ'লে অসমৰ বহু বাঘা নেতাৰ মুখ খোলা খাব, অসমত থাকিব তেখেতসকলে সংকোচ বোধ কৰিব আৰু লজ্জানত হ'ব বুলি তেখেতে কোৱা হৈছে। অৱশ্যে নাম নোলোৱাকৈ বহু ৰাজনৈতিক নেতাৰ কথা কোৱা হৈছে, দল সংগঠনৰ নাম এই মুহূৰ্তত সাঙুৰি লোৱা হৈছে। কোন এয়া ৰাজনৈতিক নেতা দল সংগঠন জড়িত আছে সেয়া হয়তো সময়ত পোহৰলৈ আহিব, কিন্তু ইয়াৰ বাবেই একমাত্ৰ প্ৰয়োজন হ'ব তদন্তৰ। আৰু যাৰ কাৰণে তদন্ত নহ'লে এই সমগ্ৰ বিষয়টো আচলতে গাপ দি থকা হ'ব বুলি ৰাজ্য চৰকাৰখনকে অভিযোগ উত্থাপন কৰা হৈছে। একেদৰে উল্লেখ কৰা হৈছে যে তেখেতে পূৰ্বতে 2017 চনত যেতিয়া ডাটা এণ্ট্ৰি অপাৰেটৰৰ নামত NRCত যি ব্যাপক খেলিমেলি সংঘটিত হৈছে, সেই একেই অভিযোগ এই মুহূৰ্তত দেখিব পোৱা গৈছে যে AG ৰিপৰ্টত প্ৰকাশ পাইছে যে 155.83 কোটি টকাৰ ব্যাপক খেলিমেলি সংঘটিত হৈছিলে। জেনেৰেটৰ ক্ৰয়ৰ নামত 22 কোটিৰো অধিক টকা ইয়াত লুণ্ঠন চলোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে, যি অভিযোগ এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ৰ হাতত পুনৰবাৰ আবেদন কৰিব বুলি তেখেতে এক তথ্যত অৱগত কৰা হৈছে যে এই ঘটনাৰ ক্ষেত্ৰত এই দুৰ্নীতি যা AG ৰিপৰ্টে যি তথ্য প্ৰকাশ কৰিছে সেই তথ্যৰ ভিত্তিত পুনৰবাৰ আদালতৰ ওচৰ চাপিম বুলি তেখেতে উল্লেখ কৰা হৈছে। ইতিমধ্যে 10টাতকৈ অধিক গোচৰ ইতিমধ্যে NRCৰ প্ৰকাশৰ নামত সংঘটিত হৈ যোৱা যি ব্যাপক খেলিমেলি, সেই খেলিমেলিৰ সন্দৰ্ভত তেখেতে অভিযোগ দাখিল কৰি আছে। আৰু তাৰপিছত দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যেই তদন্ত চলাবৰ কাৰণে গৃহ বিভাগলৈ অনুমতি পত্ৰ প্ৰেৰণ কৰিছে। আৰু তাৰ একে সময়তে এইবাৰ উল্লেখ কৰা হৈছে যে ৰাজ্যৰ AG ৰিপৰ্টে যি প্ৰকাশ কৰিছে সেই AG ৰিপৰ্টৰ ভিত্তিত তেখেত পুনৰ আদালতত দ্বাৰস্থ হ'ব। একেদৰে উল্লেখ কৰা হৈছে যে ৰাজ্যৰ 27 লাখ লোকলৈ জীৱনলৈ ভাবুকি আহিছে, য'ত আচলতে আধাৰ কাৰ্ড তেখেতসকলে তৈয়াৰ কৰিব পৰা নাই। একমাত্ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এই মুহূৰ্তলৈকে গেজেট নটিফিকেশ্যন আকাৰে প্ৰকাশ নোহোৱা হেতুকে যিসকলৰ নাম প্ৰথম আৰু দ্বিতীয় তালিকাত অহা নাছিলে
তৃতীয়বাৰৰ বাবে তেখেতসকলে আবেদন কৰিছিল অথচ তেখেতসকলক বায়োমেট্ৰিক্স দিয়া হৈছিল সেই বায়োমেট্ৰিক্স দিয়া হেতুকে আজিৰ তাৰিখত ৰাজ্যৰ প্ৰায় ২৭ লাখ লোকে তেওঁলোকৰ আধাৰ কাৰ্ড বনাব পৰা নাই একমাত্ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সংঘটিত হৈ যোৱা ব্যাপক অনিয়ম আৰু বাবে এই সংঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে ছফ্টৱেৰ নামত এটা ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে এনেকুৱা ধৰণৰ বহু অভিযোগ এই মুহূৰ্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সেই সময়ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ আজি দ্বিতীয়টো বছৰ আৰু এই দ্বিতীয়টো বছৰৰ পিছতো কিন্তু দেখিব পোৱা গৈছে বগাহাটীত পৰিণত হোৱা বুলি উল্লেখ কৰা হৈছে যে একো কাম নহ'ল ১,৬০০ কোটি টকাৰ যি ব্যাপকভাৱে ধন চৰকাৰী ৰাজহ ব্যয় কৰা হ'ল ব্যয় কৰা হ'ল ঠিকেই কিন্তু সেই ধনৰ যেন কোনো ধৰণৰ এই মুহূৰ্তলৈকে সৎ কাম নাহিল বিপৰীতে মাথোন চৰকাৰী ৰাজহে ব্যয় হোৱা বুলি কোৱা হৈছে আৰু তাৰ বাবেই একমাত্ৰ প্ৰতীক হাজেলাকে প্ৰমুখ্য কৰি একাংশ ৰাজনৈতিক নেতা তথা IAS লবি এটাই এই সমগ্ৰ বিষয়টো এই মুহূৰ্তত প্ৰতীক হাজেলাক সুৰক্ষিত কৰাৰ লগতে এই ঘটনাৰ গাপ দি থকাৰ বুলিও তেখেতে অভিযোগৰ আঙুলি উঠাইছে ধন্যবাদ জনাইছোঁ বলেন ভট্টাচাৰ্য এইখিনি তথ্যৰ বাবে অত্যন্ত উদ্বেগজনক খবৰ আৰু অসম পাব্লিক ৱৰ্কছে সংবাদমেল সম্বোধন কৰি এইখিনি কথা উল্লেখ কৰিছে এতিয়া আগন্তুক দিনত আইনে কেনেধৰণৰ পথ লয় বা মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কেনেধৰণে হস্তক্ষেপ কৰি সমগ্ৰ বিষয়ৰ তদন্ত সুচাৰুৰূপে যাতে চলে তাৰ ওপৰত দৃষ্টি দিয়ে সেয়া অত্যন্ত লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ'ব গোৱালপাৰাত পুনৰ গুলীচালনাৰ ঘটনা অসম মেঘালয় সীমান্তত সংঘটিত হৈছে এই ঘটনা সীমান্তৰ হাতীগাঁও অঞ্চলত গুলীচালনা কৰে দুৰ্বৃত্তৰ গুলীচালনাত মৃত্যু হৈছে তাপস ৰাভা নামৰ এজনৰ পুৱা বাগানত ৰাবাৰ কাটি থাকোঁতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে তেওঁক প্ৰথম অৱস্থাত অৱশ্যে আহত হৈছিল তাৰ পাছত তেওঁক চিকিৎসালয়লৈ নিয়াৰ বাটত মৃত্যু হয় গোৱালপাৰাত পুনৰ গুলীচালনাৰ ঘটনা আৰু এইবাৰ স্থান হ'ল গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ হাতীগাঁৱত এই হাতীগাঁৱতে আজি পুৱতি নিশা প্ৰায় 4 মান বজাত এই তাপস ৰাভা নামৰ লোকজনে তেখেতৰ নিজৰ ৰবাৰ বাগানত ৰবাৰ কাটি থাকোঁতে কোনো দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ কৰাত তেখেত আহত হয় আৰু আহত অৱস্থাত তেখেতক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিয়ে যদিও সংকটজনক অৱস্থাত গুৱাহাটী GMC লৈ প্ৰেৰণ কৰে কিন্তু আধা বাটতে তাপস ৰাভাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সেই অসম মেঘালয় সীমান্তৰ যে হাতীগাঁৱৰ যে ৰাবাৰ বাগানত আমি দৃশ্য দেখুৱাম এই ৰাবাৰ বাগানতে আজি পুৱতি নিশা প্ৰায় 4 মান বজাত তাপস ৰাভা নামৰ লোকজনে তেখেতে যি ৰবাৰ কাটিব আহিছিল আৰু ৰবাৰ কাটিব অহাৰ ফলত কোনো দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণৰ ফলত তেখেতে মৃত্যুবৰণ কৰিব লগা হৈছে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডি আহি পেলাই ঘটনাস্থলীত আহিছে আৰু ঘটনাস্থলী আহি পেলাই আৰু এই ঘটনাৰ বুজ লৈ আছে আমি দৃশ্য দেখুৱাই আছোঁ মূলত কিছু স্থানীয় ল'ৰা ছোৱালী পোনে জানিব বিচাৰিম দাদা মই আপোনাৰ কথা আহিছোঁ দেখা গৈছে আজি পুৱাৰ ভাগত গুলীচালনাৰ ঘটনা কওকচোন ঘটনাটো কি হৈছে আজি আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ